বন্ধু বান্ধৱীসকল, আজি বহুতে কুৱেশ্যন কৰে SMC ITC ষ্ট্ৰেটেজিটোৰ ওপৰত। আৰু SMC ITC ষ্ট্ৰেটেজিটো আজি অলপ দিনৰ পৰা যথেষ্ট পপুলাৰ হোৱা দেখা গৈছে। আৰু ইয়াৰ হিডেন ছিক্ৰেট কি আছে সেইটোও মই এক্সপ্লেইন কৰিম। আৰু SMC ITC ষ্ট্ৰেটেজিটো আপোনাৰ কাৰণে কিন্তু বিপদজনক হ'ব পাৰে, সেইটোও মই এক্সপ্লেইন কৰিম। আজি ট্ৰেডিং মানে হৈছে ট্ৰেণ্ড ফলোয়িং ছিষ্টেম। আমি ট্ৰেণ্ডত কাম কৰোঁ। কোনোবাই কাউণ্টাৰ ট্ৰেণ্ডত কাম কৰে, কোনোবাই মেজৰ ট্ৰেণ্ডত কাম কৰে, কোনোবাই ছেকেণ্ডেৰী ট্ৰেণ্ডত কাম কৰে, কোনোবাই ফিবনাচি এপ্লাই কৰি ট্ৰেণ্ডত কাম কৰে, সেইটো এটা বেলেগ ধৰণৰ কনচেপ্ট। কোনোবাই আজি লেগিং ইণ্ডিকেটৰ্ছৰ সহায়ত ট্ৰেণ্ডত কাম কৰে, কোনোবাই ইচিমকুৰ সহায়ত ট্ৰেণ্ডত কাম কৰে, কোনোবাই এক্সপনেঞ্চিয়েল মুভিং এভাৰেজৰ সহায়ত ট্ৰেণ্ডত কাম কৰে। কিন্তু আল্টিমেটলি ট্ৰেডিং মানে হৈছে এটা ট্ৰেণ্ড ফলোয়িং ছিষ্টেম। আপুনি ড্ৰাইভ কৰাৰ নিচিনা। WTৰ কাৰণে আজিৰ পৰা 100 বছৰ আগতেই কৈছিলে যে আপোনালোকে এটা ট্ৰেণ্ডত এণ্ট্ৰি কৰিব। আজি জেচি লিভাৰমোৰ, যিজনক ৱৰ্ল্ডৰ প্ৰথম মাল্টি-মিলিয়ন ট্ৰেডাৰ বুলি কোৱা হয়, আপোনালোকে এখন কিতাপ আছে পঢ়িব, দ্য ৰিমিনিচেন্সেছ অফ এ ষ্টক অপাৰেটৰ বাই এডৱাৰ্ড লিফেভাৰ, বা টেকনিকেল এনালাইচিছৰ জন্মদাতা বা চেমিনেল পাইনিয়াৰ বুলি কোৱা হয়, পিতৃপুৰুষ, তেখেতৰ নাম হয় জন মাগী। জন মাগীয়ে আজিৰ পৰা 100 বছৰ আগতেই কৈছিলে যে আমি সদায় এটা এষ্টাব্লিছ ট্ৰেণ্ডৰ পিছতহে দৌৰা উচিত। তাৰ পিছতো কিছুমান মানুহে এনেকুৱা কিছুমান ষ্ট্ৰেটেজিৰ কথা মাৰ্কেটত পপুলাৰ কৰা দেখা যায়, যাৰ কাৰণে আজি সহজ সৰল মানুহবিলাক ফাইনেন্সিয়েল মাৰ্কেটত ট্ৰেপত পৰি পেলাই জীৱনৰ সমস্ত ইনকাম বৰবাদ কৰে। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ, ট্ৰেডিং মানে যিটো কনচেপ্ট ট্ৰেণ্ড ফলোয়িং ছিষ্টেম, আমি শ্বৰ্ট টাৰ্ম ট্ৰেডাৰবিলাকে এটা সৰু ট্ৰেণ্ডত কাম কৰোঁ, লং টাৰ্ম ইনভেষ্টৰবিলাকে এটা হেভি ট্ৰেণ্ডত বা ডাঙৰ ট্ৰেণ্ডত কাম কৰে। ডিফাৰেঞ্চটো সেইটোৱেই। আল্টিমেটলি ৱাৰেন বাফেটো ট্ৰেণ্ডত এণ্ট্ৰি কৰে, ৰাকেশ জুনজুনৱালায়ো ট্ৰেণ্ডত এণ্ট্ৰি কৰিছিলে, বিজয় কেডিয়াও ট্ৰেণ্ডত এণ্ট্ৰি কৰে, বা জেচি লিভাৰমোৰ বা জন মুৰ্ফি, জন মাগী, নেক্সট হৈছে আমাৰ নতুন প্ৰজন্মৰ এজন টেলেণ্টেড ট্ৰেডাৰ জাপানীজ কেই, ৰেফুইনি, আদাম খো, কিৰণ ফোৰ পৰা আৰম্ভ কৰি পেলাই, জন মুৰ্ফিৰ পৰা আৰম্ভ কৰি, জন মাগীৰ পৰা আৰম্ভ কৰি পেলাই, ৰবাৰ্ট ইডৱাৰৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ যিমান ট্ৰেডাৰ আছে সকলোৱে, মাৰ্টিন ফ্ৰিং হওক বা ষ্টিভ নিচন হওক, আজি ৱৰ্ল্ডৰ প্ৰত্যেকজন লিজেণ্ডেৰী ট্ৰেডাৰে ট্ৰেণ্ডত এণ্ট্ৰি কৰে। আজি টেকনিকেল এনালাইচিছৰ বা টেকনিকেল এনালাইচিছ ফ'ল' কৰি যিবিলাক মানুহে আজি $বিলিয়ন ইনকাম কৰিছে মাৰ্কেটত, আজি টেকনিকেল এনালাইচিছ ফ'ল' কৰি 50 বিলিয়ন, 60 বিলিয়ন, 70 বিলিয়ন ডলাৰলৈকে ইনকাম কৰা মানুহ আছে মাৰ্কেটত। সেইসকলে সকলোৱে ট্ৰেণ্ডতহে এণ্ট্ৰি কৰে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা এইটোৱে যে এই যিবিলাক ষ্ট্ৰেটেজি আছে, SMC ITC হওক বা যিবিলাক ষ্ট্ৰেটেজি মেইনলি স্কেল্পিঙৰ কাৰণে এপ্লাই কৰা হয়, সেই বস্তুবিলাকে আজি নতুন প্ৰজন্মৰ সকলোকে ধ্বংসৰ ফালে ঠেলি দিয়া দেখা পোৱা গৈছে। আৰু এইখিনিতে আৰু এটা মই কথা কওঁ, মোৰ চিনাকি বহুত মানুহ আছে যিবিলাকে SMC ITCৰ প্ৰবক্তা হিচাপে কাম কৰে, কিন্তু আল্টিমেটলি গৈ আপোনালোকে দেখিব তেওঁলোকৰ লগত 1 বছৰত কেপিটেলো যিমান ইনভেষ্ট কৰিছিলে সিমানেই আছে, অতি বেছি বাঢ়িলেও ধৰক 1-2 লাখ টকাহে ইনকাম কৰিব পাৰে। কাৰণ SMC ITC আপোনাৰ ট্ৰেডিং চাইক'লজিত এটা সাংঘাতিক প্ৰভাৱ পেলায়। এতিয়া আৰু এটা মই কথা এক্সপ্লেইন কৰোঁ। SMC ITCত চবতকৈ মই মেইনলি এই ষ্ট্ৰেটেজিটোৰ সমালোচনাহে কৰিম। আজি যেনেকৈ দেখায় মানুহবিলাকে তেনেকৈ এইটো বস্তুৱে কাম নকৰে। SMC ITCয়ে যেনেকৈ আপুনি অপশ্যন বাইং কৰি পেলাই ইনকাম কৰিব নোৱাৰে মাৰ্কেটত, এটা মেজিক হয়, এটা ব্লেক মেজিক, যিটোক আমি অপশ্যন বাইংটোক জেনেৰেল ব্লেক মেজিক বুলি কোৱা যায়। আপুনি চব ৰিটেইল ট্ৰেডাৰে লছৰ সন্মুখীন হয় কেনেলটো চাই পেলাই, কাৰণ তেতিয়া ব্ৰকাৰবিলাকৰ প্ৰফিট আছিলে। সেইকাৰণেই এই SMC ITC ষ্ট্ৰেটেজিটো যিবিলাক ইণ্টাৰনেশ্যনেল ব্ৰকাৰ আছে তেওঁলোকে পপুলাৰ কৰি দিছে। যিবিলাক কথা আজি জেচি লিভাৰমোৰ বা যিবিলাক ডাঙৰ ডাঙৰ এনালাইষ্ট আছে তেওঁলোকে আগতেই কৈছে যে আমি যিটো বস্তু মাৰ্কেটত দেখি আছোঁ বা ইউটিউবত দেখি আছোঁ বা ছ'চিয়েল মিডিয়াত দেখি আছোঁ, সেইটো বস্তু আল্টিমেটলি নহয়। এতিয়া হৈছে SMC ITC ষ্ট্ৰেটেজিটো সেইটো বনাইছিলে
তাত ডেভেলপ কৰিছিলে মাইকেল জে হেডলষ্টন। তেওঁক ইনাৰ চাৰ্কুল ট্ৰেডাৰ বুলিও কোৱা হয়, মাইকেল জে হেডলষ্টন ইনাৰ চাৰ্কুল ট্ৰেডাৰ। কিন্তু তেওঁ এটা কথা কৈছিলে যে ষ্ট্ৰেটেজিটোৱে ট্ৰেণ্ডতহে কাম কৰিব। মই আকৌ কৈছোঁ, সেই ষ্ট্ৰেটেজিটো যিজনে বনাইছিলে মাইকেল জে হেডলষ্টন, তেওঁ নিজেই কৈছিলে যে ষ্ট্ৰেটেজিটোৱে ট্ৰেণ্ডতহে কাম কৰিব। কিন্তু আপোনালোকে এনেকুৱা এজন মানুহ মোক দেখুৱাই দিয়ক যিজনে SMCITC ফ'ল' কৰি মাৰ্কেটত ট্ৰেণ্ডত কাম কৰে। কোনো ট্ৰেণ্ডত কাম নকৰে, অনলি স্কেল্পিং বুলি কয়। স্কেল্পিংটো ট্ৰেণ্ডৰ বস্তু, ট্ৰেণ্ডৰ এগেইনষ্টত স্কেল্পিং নহয়। যদি আপুনি, আৰু আজিকালি স্কেল্পিঙৰ কাৰণে বহুত হাইটেক টেকন'লজি আছে, গতিকে আপুনি লিকুইডিটি গ্ৰেপ বা ফেয়াৰ ভেলু বা অৰ্ডাৰ ব্লক, সেইবিলাক বস্তু ইয়াত আঁকি পেলাই কাম কৰা দিন নাই। যিটো বস্তু আমি লাইন টানি পেলাই কাম কৰোঁ, য'ত নেকি চুপ্ৰিম অট'ফিব, ফিবনাচি, কেমিলা আদি ছিষ্টেমে মাৰ্কেটত অট'মেটিকেলি গোটেই বস্তু ডিটেক্ট কৰিব পাৰে। ফাইনেন্সিয়েল মাৰ্কেটত যিটো বস্তু চিম্পল সেইটোতহে প্ৰফিট হ'ব, যিটো কমপ্লেক্স বস্তু তাত 1 টকা প্ৰফিট নহয়। অনলি ট্ৰেণ্ড কেলকুলেশ্যনতহে প্ৰফিট হ'ব। এতিয়া মই ফাৰ্ষ্টত কওঁ SMCITC ষ্ট্ৰেটেজিটো কি হয়। এতিয়া SMC হৈছে স্মাৰ্ট মানি কনচেপ্ট, ITC হৈছে ইনাৰ চাৰ্কুল ট্ৰেডাৰ। এইটো হৈছে এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটত, ফৰেক্স মাৰ্কেট, ক্ৰিপ্ট' মাৰ্কেট বা কমডিটিজ মাৰ্কেটত এটা ব্যৱহাৰ কৰা ট্ৰেডিং ষ্ট্ৰেটেজি, য'ত বৃহৎ প্ৰতিষ্ঠানিক ব্যৱসায়, ইনষ্টিটিউশ্যনেল ট্ৰেডাৰ, লাইক বেংক, হেজ ফাণ্ড, প্ৰপ ফাৰ্ম, সেইবিলাকৰ ওপৰত বেছ কৰি পেলাই মাৰ্কেটৰ গতিবিধি পূৰ্বাভাস দিয়া হয়। কিন্তু কথাটো হৈছে কি, SMCITC ষ্ট্ৰেটেজি মতে আপোনালোকে যিটো স্মাৰ্ট মানি আছে, সেই স্মাৰ্ট মানিটো যেতিয়া ফ্ল' হ'ব, মানি ফ্ল' হ'ব, তেতিয়া আপোনালোকে ডিটেক্ট কৰে। কিন্তু টেকনিকেলাইজৰ যিবিলাক টেকন'লজি আছে, সেইবিলাকে SMCITCতকৈ বহুত পাৱাৰফুলি বস্তু ডিটেক্ট কৰিব পাৰে। যেতিয়া আপুনি মাৰ্কেট স্কেনিঙত সোমাব, তেতিয়া আপুনি SMCITCয়ে যিটো লেভেলত মাৰ্কেট ডিটেক্ট কৰিব পাৰে, যদি 1% পাৰে, সেইটো ছিষ্টেমত মাৰ্কেট স্কেনিঙত আপোনাৰ 100% বেছি পাৱাৰফুলি বস্তু ডিটেক্ট হ'ব। কিন্তু বস্তুটো কি, জেচি লিভাৰমৰে কোৱা নিচিনা আজি প্ৰায় 100 বছৰ আগতে, মাৰ্কেটত যিটো বস্তু দেখি আহিছোঁ আমি, সেইটো বস্তু নহয়। কাৰণ SMCITC ফ'ল' কৰিলে ব্ৰ'কাৰবিলাকৰ সাংঘাতিক বেনিফিট থাকে। কাৰণ আপোনালোকে মাৰ্কেটত মেক্সিমাম ট্ৰেড কৰিব, কাৰণ ইয়াত টাইম ফ্ৰেমটো সৰুকৈ লোৱা যায়, আৰু সৰু টাইম ফ্ৰেমত আপুনি কাম কৰি প্ৰফিট কৰিব নোৱাৰে মাৰ্কেটত। আপুনি মিনিমাম 1 ঘণ্টা টাইম ফ্ৰেম ল'বই লাগিব। নেক্সট, এই ষ্ট্ৰেটেজিত অৰ্ডাৰ ব্লক, লিকুইডিটি গ্ৰেপ, ব্ৰেক অফ ষ্ট্ৰাকচাৰৰ দৰে ধাৰণা ব্যৱহাৰ কৰা হয়। কিন্তু বহুত ট্ৰেডাৰৰ বাবে এই ষ্ট্ৰেটেজিয়ে কাম নকৰিব পাৰে। তাৰ কাৰণসমূহ কিয়, সেইটো মই ইয়াত এক্সপ্লেইন কৰিছোঁ। ফাৰ্ষ্ট কথা, মাৰ্কেট কমপ্লেক্সিটি। মাৰ্কেটটো যথেষ্ট কমপ্লেক্স। বজাৰৰ গতিবিধি প্ৰতিষ্ঠানিক ব্যৱসায়ীৰ যিটো ইনষ্টিটিউশ্যনেল ট্ৰেডাৰ বুলি কয়, সেইটো বস্তু ডিটেক্ট হোৱাৰ উপৰিও আৰু বহুত কাৰণৰ ওপৰত ডিটেক্ট কৰে। লাইক আপোনাৰ পলিটিকেল নিউজ, ইকনমিক নিউজ, নেক্সট আপোনাৰ আৰু কিছুমান ধৰক যুদ্ধ বিগ্ৰহ পৰা আৰম্ভ কৰি পেলাই এনেকুৱা বহুত কথা আছে। আৰু ইকনমিক কেলেণ্ডাৰত যিবিলাক GDP, CPI এনেকুৱা ধৰণৰ কিছুমান কাৰণো আছে, যিবিলাক বস্তু বাহিৰৰ এইটো আমাৰ ইনষ্টিটিউশ্যনেল ট্ৰেডাৰবিলাকৰ বাহিৰেও বেলেগ কিছুমান কনচেপ্টে সেইবিলাক বস্তু ডিটেক্ট কৰে। SMCITCৰ তত্ত্বই এইটো ধৰি লয় যে প্ৰতিষ্ঠানিক ব্যৱসায়ীয়ে বজাৰ নিয়ন্ত্ৰণ কৰে। SMCITC থিয়ৰী মতে হৈছে যে আপোনালোকৰ ইনষ্টিটিউশ্যনেল ট্ৰেডাৰেহে মাৰ্কেট নিয়ন্ত্ৰণ কৰে, কিন্তু বাস্তৱত সেইটো নহয়। মাৰ্কেটত অপ্ৰত্যাশিত কাৰণ থাকিব পাৰে, মাৰ্কেটত আৰু বহুত কথা আছে যিবিলাক বস্তু ইকনমিক কেলেণ্ডাৰত ডিটেক্ট হয়। সেইকাৰণে এইটো ষ্ট্ৰেটেজিৰ যিটো কেলকুলেশ্যন আছে, সেইটো সদায় ঠিক নহয়। আৰু নেক্সট, লেক অফ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাৰ অভাৱ। SMCITC ষ্ট্ৰেটেজি ডাঙৰ ডাঙৰ যথেষ্ট জটিল। অৰ্ডাৰ ব্লক, ফেয়াৰ ভেলু গেপ বুজিবলৈ বা আপুনি যদি সঠিকভাৱে প্ৰয়োগ কৰিবলৈ যথেষ্ট অভিজ্ঞতাৰ প্ৰয়োজন আছে। আৰু নতুন ট্ৰেডাৰে এই যিবিলাক কনচেপ্ট আছে সেইবিলাক ভালকৈ নুবুজে, বা বুজিলেও সেইটো চাৰ্টত এপ্লাই কৰিব নোৱাৰে। আৰু সেই ষ্ট্ৰেটেজিটো আপোনাৰ যোনে শিকাব, তেওঁ সেই ষ্ট্ৰেটেজিটো লৈ পেলাই কেইটকা ইনকাম কৰিব পাৰিছে, তাৰ ওপৰতো কুৱেশ্যন মাৰ্ক আছে, তাৰ ওপৰতো সন্দেহৰ
আঙুলি যায় কাৰণ এজন প্ৰফেশ্যনেল ট্ৰেডাৰে SMCITC লৈ জেনেৰেল ট্ৰেডিং নকৰে মাৰ্কেট মেনিপুলেশ্যনৰ অভাৱ লেক অফ ইভিডেন্স অফ মেনিপুলেশ্যন SMCITCৰ তত্ত্বই কয় যে আপোনাৰ যিটো ইনষ্টিটিউশ্যনেল ট্ৰেডাৰ বা খুচৰা ট্ৰেডাৰ ব্যৱসায়ীৰ বিৰুদ্ধে বজাৰ মেনিপুলেট কৰে তাৰমানে কি হয় যিসকল ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনেল ট্ৰেডাৰ আছে তেওঁলোকে যিবিলাক সৰু সৰু ট্ৰেডাৰ আছে তেওঁলোকৰ বিৰুদ্ধে মাৰ্কেট মেনিপুলেট কৰে কিন্তু এই বস্তুটোৰ কোনো প্ৰমাণ নাই এইটো কোনো চাইণ্টিফিক প্ৰুফ নাই বস্তুটো আৰু সেই বস্তুটো আমাৰ মেনিপুলেট কৰিলেও সেইটো আমাৰ কোনো দৰকাৰ নাই কাৰণ ধৰক আপুনি যেতিয়া মাৰ্কেটত টেকনিকেলছ এপ্লাই কৰিব আজি ইচিমকু অপশ্যন অচিলেটৰ বা ট্ৰেণ্ড ৰাইডাৰ মডিফাইড ATR নেক্সট মাৰ্কেট স্কেনাৰ নেক্সট আপোনাৰ যিবিলাক এলগৰিদমিক ইণ্ডিকেটৰ্ছ আছে সেইবিলাক যেতিয়া এপ্লাই কৰিব স্কাইস্কেপাৰ এপ্লাই কৰিব সেইবিলাক টেকন'লজি অট'মেটিকেলি মাৰ্কেট ডিটেকশ্যন কৰিব যেতিয়া আপুনি অট'মেটিক ফিবনাচি লেভেল মাল্টিপল অট'মেটিক ফিবনাচি এপ্লাই কৰিব বা মাল্টিপল কেমেৰিলা ইকুৱেশ্যন এপ্লাই কৰিব সেই বস্তুবিলাকে মাৰ্কেট অট'মেটিকেলি ডিটেক্ট কৰে কিন্তু এনেকুৱা কথা নহয় যে এজন ডাঙৰ ট্ৰেডাৰে এজন সৰু ট্ৰেডাৰৰ জীৱনটো বৰবাদ কৰাই তেওঁলোকৰ জীৱনৰ লক্ষ্য হিচাপে লয় তেনেকুৱা কোনো ইয়াত চাইণ্টিফিক প্ৰুফ নাই SMCITC তত্ত্বই যিটো কথা কৈছে থিয়ৰিটোৱে যে প্ৰতিষ্ঠানিক ব্যৱসায়ীয়ে খুচৰা ট্ৰেডাৰৰ বিৰুদ্ধে বজাৰ মেনিপুলেশ্যন কৰে সেইটো মেনিপুলেশ্যন কেতিয়াও নকৰে কাৰণ যিবিলাক সৰু সৰু ট্ৰেডাৰ আছে তেওঁলোকে টেকনিকেল এনালাইচিছ নজনাৰ কাৰণে মাৰ্কেটত এণ্ট্ৰি কৰিব নোৱাৰে আৰু এণ্ট্ৰি যিহেতু ভুল এণ্ট্ৰি কৰে আৰু ভুল এণ্ট্ৰি কৰাৰ ফলত সেই বস্তু গোটেইটো প্ৰব্লেমটো ক্ৰিয়েট হয় আৰু তেওঁলোকে কয় যে ডাঙৰ ট্ৰেডাৰে মাৰ্কেট মেনিপুলেট কৰিছে আৰু টেকনিকেল এনালাইচিছ যেতিয়া আপুনি ফ'ল' কৰিব কোনোবাই মাৰ্কেট মেনিপুলেট কৰে কোনোবাই ছিষ্টেমত যায় কোনোবাই ষ্টকৰ দাম বা ক্ৰিপ্টৰ দাম পাম্পিং কৰে পাম্প এণ্ড দাম ফিল কৰে আমাৰ মতলব নাই মাৰ্কেট আমি ট্ৰেণ্ড ডিটেক্ট কৰিব পাৰিছোঁ মাৰ্কেট ওপৰলৈ গৈছে আমাৰ প্ৰফিট হ'ব তললৈ আহিছে শ্বৰ্ট চেল কৰিম আমি আমাৰ প্ৰফিট হ'ব বা যেতিয়া মাৰ্কেট ইণ্ডিকেশ্যন কণ্ডিশ্যনত থাকে আমি তাত কোনো ট্ৰেড এক্সিকিউট নকৰোঁ চিধা কনচেপ্ট আৰু মই কোনো কিতাপত আজি চাৰ্টাৰ মাৰ্কেট টেকনিচিয়ান বা চাৰ্টিফাইড ফাইনেল টেকনিচিয়ান লেভেলৰ যিবিলাক কিতাপ আছে কোনো কিতাপত মই আজিলৈকে পোৱা নাই মই টেকনিকেলাইজৰ ওপৰত মোৰ দেন 100 বুকছ ষ্টাডি কৰিছোঁ টেকনিকেলছৰ ওপৰত কিন্তু কোনো কিতাপত মই আজিলৈকে পোৱা নাই যে SMCITC ষ্ট্ৰেটেজি ফ'ল' কৰি কোনোবা এজন মানুহ আজিৰ সময়ত এজন ডাঙৰ ট্ৰেডাৰ হ'ব পাৰিছে কাৰণ এই বস্তুটো এটা থিয়ৰিকেল কনচেপ্ট আৰু এই ষ্ট্ৰেটেজি বিক্ৰী কৰাৰ কাৰণে এইটো এটা যথেষ্ট ভাল কনচেপ্ট হয় নেক্সট অত্যাধিক জটিলতা অভাৰ কমপ্লিকেশ্যন SMCITC এটা নতুন শব্দ যেনে ব্ৰেকাৰ ব্লক চেঞ্জ অফ কেৰেক্টাৰ সাধাৰণ প্ৰাইজেকশ্যনৰ মাত্ৰ পুনৰ নামাকৰণ যিটো সাধাৰণ প্ৰাইজেকশ্যন আছে সেই প্ৰাইজেকশ্যনৰ এটা নতুন নাম হয় তেওঁলোকে নতুন নামাকৰণ কৰিছে কিন্তু এই জটিল শব্দই ট্ৰেডাৰক বিভ্ৰান্ত কৰিব পাৰে কিন্তু মানুহবিলাকে ভাবে যে এইটো সাংঘাতিক কিবা এটা একো সাংঘাতিক কিবা এটা নহয় ছেইম বস্তু ছেইম ট্ৰেডিশ্যনেল কনচেপ্টেই যেনেকৈ দজি মাৰুবজু হামাৰ হেঙিংমেন চাই পেলাই আমি কামবিলাক কৰিব পাৰোঁ ছেইম কনচেপ্টেই এইটো হয় কিন্তু ষ্ট্ৰেটেজিটো চেল কৰাৰ কাৰণে বা কিছুমান পাৰ্টিকুলাৰ ব্ৰকাৰ হাউচে এই বস্তুটো পপুলাৰ কৰিছে এইকাৰণে যে তেওঁলোকে ট্ৰেডাৰজনক আজি 24 আৱাৰ্ছ মাৰ্কেটত এংগেজ কৰাব পাৰে যাৰ ফলত তেওঁলোকৰ এটা সাংঘাতিক মুনাফা হয় কিন্তু ট্ৰেডিংটো হৈছে এটা ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেম কিন্তু জটিল শব্দই ট্ৰেডাৰক বিভ্ৰান্ত কৰিব আৰু সহজ ট্ৰেডিঙৰ পৰা দূৰত ৰাখিব কিন্তু আজি ৱাৰেন বাফেটেই হওক বা জেচি লিভাৰমৰে হওক আজি ৱৰ্ল্ডৰ যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছিলে সকলোৱে একেমুখে স্বীকাৰ কৰে যে আপুনি ট্ৰেণ্ডতহে ইনকাম কৰিব পাৰিব আৰু মাইকেল হালষ্টেনেও কৈছে যে SMCটোৱে ট্ৰেণ্ডতহে কাম কৰিব তেখেতে আৰু এটা কথা কৈছে আপুনি যদি 10টা ট্ৰেড কৰে তাৰ কিন্তু 5টাহে প্ৰফিটত থাকিব 5টা লছত যাব ঝুঁকি ব্যৱস্থাপনাৰ অভাৱ ৰিস্ক মেনেজমেণ্ট প'ৰ ৰিস্ক মেনেজমেণ্টত বহুত প্ৰব্লেম আছে SMCITCটো জেনেৰেলি যিসকলে কৰে তেওঁলোকে ট্ৰেণ্ডত এণ্ট্ৰি নকৰে অতি দুৰ্ভাগ্যৰ কথা তেওঁলোকে জাষ্ট কেণ্ডেলষ্টিকটো জাম্পিং কৰি গৈ থাকে তাৰ ওপৰত তেওঁলোকে এণ্ট্ৰি কৰে আৰু কেণ্ডেলষ্টিকটো চাই আপুনি মাৰ্কেটত এণ্ট্ৰি কৰিব নোৱাৰে আৰু বাকী যিবিলাক কনচেপ্ট আছে ফেয়াৰ ভেলু গেপ বা লিকুইডিটি জ'ন সেইবিলাক আপুনি যেতিয়া ড্ৰ কৰি কৰে কিন্তু যেতিয়া আমি ফিবনাচি লওঁ বস্তুটো বেছি সাংঘাতিক পাৱাৰফুল হয় তাতকৈ বহুত থাউজেণ্ডছ টাইমছ মিলিয়নছ টাইমছ পাৱাৰফুল হয় যিটো মাল্টিপল ফিবনাচি আমাৰ লেভেল আছে SMCITCৰ সফলতাৰ বাবে সঠিক ৰিস্ক মেনেজমেণ্ট প্ৰয়োজন আপুনি যেনে ষ্টপ লছ আৰু পজিশ্যনৰ আকাৰ কিন্তু সেইটো বস্তু জানিলে আপুনি ট্ৰেণ্ডত যদি মই ধৰি ল'লোঁ এজন মানুহৰ এক মাহত 1 লাখ টকা ইনকাম হয় ট্ৰেণ্ডত SMCITCত আপোনাৰ প্ৰফিট হ'ব মাত্ৰ 10,000 কিহৰ কাৰণে হয় আপোনালোকে যেতিয়া ষ্ট্ৰেটেজি ফ'ল' কৰি নিজে গম পাব যদি এই ট্ৰেডাৰে
এইটো পালন নকৰে তেতিয়াতো সাংঘাতিক এটা লোকচান হ'ব। যদি নতুন ট্ৰেডাৰে আপোনাৰ ষ্টপ লছ বা পজিশ্যন নকৰে সেইটো বস্তু কেতিয়াও বুজি নাপায়। সেইখিনি বস্তু বুজি পোৱা যেন মানুহৰ বহুত বছৰ লাগি যায় যদি আপুনি এজন ভাল মেণ্টৰ তাত নিশিকে। নেক্সট হৈছে লেক অফ ইম'চনেল ডিচিপ্লিন, মানসিক শৃংখলাৰ অভাৱ। এটা সাংঘাতিক ধৈৰ্যৰ শৃংখলা লাগে আপোনাক। আৱেগিক সিদ্ধান্তৰ ফলত আপোনাৰ ট্ৰেডিং লোকচান হ'ব পাৰে, কাৰণ এইটো আপুনি ধৰক বস্তু ড্ৰ কৰি কৰিবলগীয়া হয়। SMCIDCত ইয়াত কোনো প্ৰিডিটাৰমাইন এনেকুৱা টেকন'লজি নাই SMCIDCত যে আপুনি ধৰক তাত চাৰ্টত এপ্লাই কৰিলে এইটো কি হ'ব কৈ দিব। আপুনি নিজে ড্ৰ কৰি চাই মেনুৱেলি কৰিব লাগিব। কিন্তু আজিকালি কোনেও মেনুৱেলি তেনেকৈ ট্ৰেড নকৰে। আজিকালি AI বেছ গোটেই বস্তুটো হয় আপোনাৰ। নেক্সট হৈছে ইচিমকুৰ নিচিনা যিবিলাক ভাৰ্চেটাইল টেকন'লজি আছে। নেক্সট হৈছে আপোনাৰ যিবিলাক আমাৰ এলগৰিদমিক টেকন'লজি আছে বা আপোনাৰ ধৰক এলগৰিদমিক ছফ্টৱেৰ আছে যিবিলাকত ক'ডিঙৰ সহায়ত আমি কাম কৰোঁ। গতিকে ইমানখিনি বস্তু থকা এডভান্স হোৱাৰ পিছত আজিৰ সময়ত বস্তুটো ধৰক এনেকৈ আঁকি পেলাই কোনো কাম নকৰে। এই গোটেই কনচেপ্টটো এনেকুৱা ধৰণৰ, আপোনাৰ লগত ছাপ'জ দুটা ৰাস্তা আছে। এটা ৰাস্তাত আপুনি আজি কোটি কোটি টকা ইনকাম কৰিব পাৰে য'ত ট্ৰেণ্ডত, কিন্তু এটা ৰাস্তা আছে যিটো গেম্বলিং। কিন্তু মই ডাইৰেক্টলি ক'বলৈ গ'লে SMCIDCত এটা গেম্বলিংছ থিয়ৰী বুলিহে মই ডাইৰেক্টলি ক্ৰিটিচাইজ কৰিম। নেক্সট, কাৰণ এইটো কোনো চাইণ্টিফিক প্ৰুফেই নাই এই বস্তুটোৰ ওপৰত। গতিকে এই কথাবিলাক নজনাৰ কাৰণে আজি বহুতে মোক সোধে যে SMCIDC আপোনালোকে শিকায় নেকি? SMCIDC শিকোৱা আৰু গেম্বলিং কৰা একেটাই বস্তু। মই নিজেও বহুত ট্ৰেডাৰ জানো। মই এটা এক্সাম্পল দিওঁ। আজি মোৰ চিনাকি 3জনমান মানুহ আছিলে। তেওঁলোকে ট্ৰেণ্ডত বিৰাট ধুনীয়া কাম কৰি আছিলে। আমি আগতে একেলগে ট্ৰেডিং কৰিছিলোঁ। কিন্তু কথাটো হৈছে কি, ট্ৰেণ্ডত যেতিয়া ছিগনেলটো আহে অকণমান দেৰি হয়, কাৰণ আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব পাৰিব লাগিব। ট্ৰেণ্ড কনফাৰ্মেশ্যনটোহে আমাৰ ট্ৰেডিঙৰ মেইন বস্তু। এনেই কেনেল চাই ট্ৰেডিঙত জপিয়াই নাথাকে। ট্ৰেণ্ড কনফাৰ্মেশ্যনটো হৈছে ট্ৰেডিঙৰ মেইন হিডেন ছিক্ৰেট। তাৰপিছত আপুনি ট্ৰেণ্ডটো স্কেনিং কৰে কনফাৰ্মেশ্যন কৰে, মাৰ্কেটটো আপ নে যাব নে ডাউন যাব সেই বস্তুটো গম পায়। আৰু আপ গ'লে বাই কৰে, ডাউন হ'লে শ্বৰ্ট চেল কৰে। যদি ইণ্ডিশ্যন থাকে তেতিয়া মাৰ্কেটে এণ্ট্ৰি নকৰে। চিধা কনচেপ্ট এটা। আৰু ট্ৰেণ্ডৰ কাৰণে আমাৰ লগত আল্টিমেট টেকন'লজি আছে। এতিয়া সেই ল'ৰাকেইজনে যিকেইজনে কাম কৰিছিলে, তাৰপিছত তেওঁলোকক কোনোবাই ব্ৰেইন ৱাছ কৰিলে, ক'লে যে ট্ৰেণ্ডতটো সদায় পইচা তেনেকৈ নাহে, ট্ৰেণ্ডৰ ছিগনেলটো অলপ দেৰিকৈ আহে, আপোনালোকে SMCIDC ফ'ল' কৰক। যে SMCIDC যদি আপুনি ফ'ল' কৰিব তেতিয়া আপোনাৰ ডেইলি প্ৰফিট হ'ব, ডেইলি 10% প্ৰফিট হ'ব। তেনেকৈ কোনোবাই এটা ব্ৰেইন ৱাছ কৰিলে। কৰাৰ পিছত যেতিয়া SMCIDC তেওঁলোকে ফ'ল' কৰিলে, তেওঁলোকৰ যিটো 50 লাখ কেপিটেল আছিলে সেইটো 5 লাখ হৈ গ'ল। তাৰপিছত তেওঁলোকে ট্ৰেডিঙেই বাদ দিলে। সেনেকুৱা ল'ৰা মোৰ 3জন বুলি নহয়, আজি সেই 3জন মোৰ একদম আশে পাশে থকা ল'ৰা আছিলে, মানুহ আছিলে। গতিকে এই বস্তুবিলাক কি হয়, যেতিয়া মানুহৰ এটা ষ্ট্ৰেটেজি বা ট্ৰেণ্ড বস্তুটো কি এজন PhD কৰা মানুহৰ নিচিনা হয়। তাৰমানে PhD কৰা মানুহৰ যিটো চিন্তা, ইকনমিক্সত PhD কৰা মানুহ বা আপোনাৰ ধৰক বা ফাইনেন্সত PhD কৰা মানুহ বা যিকোনো এটা ছাবজেক্টত PhD কৰা মানুহজনে কথাবিলাক যেনেকৈ চিন্তা কৰে, মানে ট্ৰেণ্ডৰ কনচেপ্টটো তেনেকুৱা। ট্ৰেণ্ড হৈছে ফাইনেন্সিয়েল মাৰ্কেটত PhD কৰা কাম। SMCIDC হৈছে আপোনাৰ এটা প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ কাম। এইটো ক্লাছ 1 ক্লাছ 2 খেল হয় গোটেই বস্তুটো। এইটো স্কেল্পিং বুলি কয়। আৰু যদি কোনোবাই তাৰপিছতে SMCIDC কৰিব বিচাৰে, তেতিয়া মোৰ তাতে SMCIDC যিটো ষ্ট্ৰেটেজি তাতকৈ বহুত পাৱাৰফুল স্কেল্পিং ইণ্ডিকেটৰ্ছ বা স্কেল্পিং ৰবট আছে আমাৰ লগত। গতিকে আজিৰ সময়ত আপুনি সেই আঁকি মাৰ্কেটত কাম কৰা এডাল স্কেল লৈ পেলাই আপোনাৰ ধৰক এই ডিগ্ৰী হিচাপ কৰি 45 ডিগ্ৰী 90 ডিগ্ৰী হিচাপ কৰি কাম কৰা, ফেয়াৰ ভেলু গেপ বা আপুনি কেণ্ডেলটোত চাই পেলাই বাই চেল কৰা, সেই জামানা নাই। মই আকৌ কৈছোঁ, কোনো ডাঙৰ ট্ৰেডাৰে সৰু ট্ৰেডাৰক বৰবাদ কৰিম বুলি মাৰ্কেটত এণ্ট্ৰি নকৰে। এইবিলাক চব মিছা কনচেপ্ট। সৰু ট্ৰেডাৰবিলাকৰ যিবিলাক ৰিটেইল ট্ৰেডাৰ থাকে, তেওঁলোকৰ দুটা লাইনত মাৰ্কেটত লছ হয়। কাৰণ তেওঁলোকে টেকনিকেল এনালাইচিছ নাজানে আৰু তেওঁলোকৰ লগত কেপিটেলটো ফাইনেন্সিয়েল মাৰ্কেটত মেইন ইছ্যু নহয়। চব মানুহ সৰুৰ পৰাই ডাঙৰ হয়, সৰু কেপিটেল লৈ ডাঙৰ হয়। ইয়াত মেইন ইছ্যুটো হৈছে নলেজৰ অভাৱ বা ট্ৰেণ্ড স্কেনিঙৰ অভাৱ। আৰু এটা ছেগমেণ্টত আমাৰ নলেজ লাগে, সেইটো হৈছে ট্ৰেণ্ড স্কেনিং। গতিকে আহক আমি কেনেকৈ ট্ৰেণ্ড স্কেনিং কৰিবলৈ সেইটো শিকোঁ। আৰু এইবিলাক ষ্ট্ৰেটেজি কোনো ফুল প্ৰুফ ষ্ট্ৰেটেজি নহয়, কোনো চাইণ্টিফিক ষ্ট্ৰেটেজি নহয়, কমপ্লিটলি এটা গেম্বলিং ষ্ট্ৰেটেজি হয়। আৰু যদি আপোনালোকে ভাবিছে আপোনালোকে কৰিব পাৰে, কিন্তু আল্টিমেটলি 10টা ট্ৰেডৰ ভিতৰত 5টা ট্ৰেড লছ হ'ব আৰু আপুনি মেক্সিমাম ট্ৰেড কৰিব। আৰু ট্ৰেডিং চাইক'লজি মতে আপুনি যিমান কম ট্ৰেড কৰিব পাৰে সিমানে প্ৰফিট হ'ব। সেইকাৰণে আমি হায়াৰ টাইম ফ্ৰেমত কাম কৰোঁ
আৰু মই আজিলৈকে কোনো এনেকুৱা মানুহ দেখা নাই যি SMCITC ফ'ল' কৰি পেলাই মাৰ্কেটত সাংঘাতিক কিবা এটা কৰিব পাৰিছে। কোনো বিলিয়নাৰ বা মাল্টি মিলিয়নাৰ ট্ৰেডাৰে এইটো ষ্ট্ৰেটেজি ফ'ল' নকৰে, তেওঁলোকে সদায় ট্ৰেণ্ডতহে যায়। আজি এইখিনিয়ে ক'লোঁ, নেক্সট এগেইন মই এক্সপ্লেইন কৰিম এনেকুৱা কিছুমান ষ্ট্ৰেটেজিৰ ওপৰত যিবিলাক ষ্ট্ৰেটেজি মাৰ্কেটত পপুলাৰ হয় কিন্তু 1% আপোনাক কাম নকৰে। থেংক ইউ, হেভ এ গ্ৰেট ডে'।